ডিৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চ তেওঁলোকৰ কিবা গোপন তথ্যৰ ভিত্তিত আমাৰ লংকাজান তিনিআলি তাতে মানে বনৰৌৰ যিটো পেংগলিন তাৰ 18 কেজি বাকলি তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে সেই সময়ত দুজন ব্যক্তি ধৰিছে। এজনৰ নাম জাহিৰুল হুছেইন, তেওঁ লংকাজান তিনিআলিৰে, আৰু এজন হ'ল জীৱান আহমেদ, তেওঁ ডবকাৰ। দুইজন ব্যক্তি লগতে এখন মাৰুতি ব্ৰিজা কাৰ গাড়ীখনৰ সৈতে আৰু দুটা মোবাইল ফোন তেওঁলোকে জব্দ কৰি আমাক জমা দিছে বস্তুখিনি। আমি এতিয়া আমাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 মতে আমাৰ তেওঁলোকৰ পৰা জিম্মা লোৱাৰ পিছত আমি একিউজডৰ ষ্টেটমেণ্ট আমাৰ ACF ছাৰ অলৰেডি আহি পাইছে, তেখেতে ষ্টেটমেণ্ট লৈ আছে। লগতে আমি যিখিনি বস্তু পাইছোঁ সেইখিনি এতিয়া আমাৰ মতে বিধিমতে আমি চিজ কৰি আকৌ আমি এটা অফেন্স কৰিম। আৰু দুজন ব্যক্তি তেওঁলোকে আমাক হেণ্ডঅভাৰ কৰিছে, আমি তেওঁলোকক অহাকালি আমি কোৰ্টত প্ৰডিউচ কৰিম। তেওঁলোকক তাতে মানে ফাৰ্ডাৰ কিবা দৰকাৰ হ'লে আমি আকৌ যিমান বিচাৰিম, আৰু নহ'লে মহামান্য আদালতৰ যি নিৰ্দেশ হয় আমি সেইটো এইটো প্ৰায় 4টামান মিছন তেওঁলোকে কৰিছে বুলি কৈছে, এই মানে ধৰিবৰ কাৰণে। লাষ্ট 4 নম্বৰ বাৰত তেওঁলোকে এইটো ছাকচেছ হৈছে। তেওঁলোকৰ সম্পূৰ্ণ ইনফৰমেশ্যন আছে, আহি তেওঁলোকে ধৰিছে। দুজন ব্যক্তিৰ সৈতে বস্তুখিনি পাইছে, দুটা বেগত। গাড়ীত তেওঁলোকে ৰৈ আছিলে সেই সময়ত তিনিআলিত, কাৰোবাৰ কাৰণে হয়তো ৰৈ আছিলে। ৱেইট কৰি থকা সময়তে এজনক ড্ৰাইভিং চিটত আৰু এজন গাড়ীৰ বাহিৰত ৰৈ আছিল, সেই সময়তে তেওঁলোকক ধৰিছে। মূল্য কিমান? সেইখিনি বজাৰ মূল্য এতিয়াতো আমি ক'ব নোৱাৰিম সেইখিনি কথা, গতিকে এইটো আমি ডিছক্ল'জ কৰাটো ভাল নহ'ব। ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চ তেওঁলোকৰ 5জনীয়া এটা দল আহিছে ডিমাপুৰৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।